ये जिंदगी हे कारण मैं रिलेशनशिप ना गम पाई ना गाइस ये बड़ी अच्छी बात कही आप किलोमीटर चलছে मोर 128 মানে 128.7 আর এভারেজ টু মা কসম কইছো কি দিছি আই মানে বিদ্যা মই পগলা হৈ গৈছো সাকছন এভারেজ এই দিছক 85 হে গাইস ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল মানে গাইস আজিৰ ভিডিওটো একদম ইন্টারেস্টিং কাৰণ কি জানা না মোৰ লগৰ চলি এটা গার্লফ্রেন্ডৰ লগত দোকান দিছি তাকো দীপৰ বিলত এতিয়া তাকে যাই আছো তাক জকমো অলপমান ধৰিলো কেনেকুৱা প্ৰসেস কি কৰছি কি নকৰছি চাও এটা ধৰিলো যিমান যে হলেও আমাৰ কাৰণে এক প্ৰকাৰে যদি হাঁহি উঠা কথা একপালপে মোটিভেট ফিল কৰিব লগা মানে গার্লফ্রেন্ড লৈ ফেলে ক'বাত ঘূৰিব যায় ওই যায় ক'বাত যায় ই চালা দোকান দি দিছি মানে এটা লাইফত গ্ৰ' কৰাৰ এটা ধৰিলো পদক্ষেপ লৈছি যি নহওক ভাল লাগছি এতিয়া মই সোনকালে যাওঁ তাত মানে বিশ্ব আছে আমাৰ ইয়াতে এইটো ছাৰ মানে আইছিলোঁ এটা ভিডিঅ' শ্বুট কৰিব প্ৰমোচনেল ভিডিঅ' সেইকাৰণে শ্বুট কৰা কমপ্লিট হৈ গ'ল এতিয়া যাওঁ চিধা দীঘলী পুখুৰী আছোঁ মই বৰ্তমান তোমাৰ এইখিনিতে ছেক্টৰ 1 ন এইখিনি ছেক্টৰ 1ৰ ওচৰত এতিয়া চিধা যাওঁ দীঘলী পুখুৰী গৈ পেলাই আপোনালোকক দেখাই আছোঁ মানে এক্সাইটেডো হৈ আছোঁ অলপ হাঁহিও উঠি আছে এনেকুৱা মানে বেলেগত দেখা পাইছোঁ এনেকুৱাকৈ ধৰিলোঁ দোকান চোকান দিয়া কিন্তু লগৰ চলিৰ ভিতৰত এনেকুৱাকৈ দেখা নাছিলোঁ এবাৰ প্ৰথম মানে ফাৰ্ষ্ট টাইম দেখা পাম লগৰ চলি গাৰ্লফ্ৰেণ্ডৰ লগত দোকান দিয়া ভাল লাগছে কনচেপ্টটো এতিয়া যাওঁ পটাপট হেৰক যাই পেলাই লগ কৰি আছোঁ বলক মানে জি ৱেগন G63 এখন নাম্বাৰো 0063 মানে পগলা কৰি দিব গাইছ হোৱাট এ গ্ৰেজ মেন হোৱাট এ গ্ৰেজ আহি আছে চাইডে দেখাই হ'ব দিছ ইজ দ্য বেষ্ট মেন দিছ ইজ দ্য বেষ্ট এই নাম্বাৰটো 0063 মানে এই গাড়ী ভেলিজন দেখা বুলি গম পায় মানে লাইফটোত কি কৰিব বাকী আছে মানে আমি কি কৰা নাই যাৰ কাৰণে এইখন কিনিব পৰা নাই একদিন কিনিম মা খজম হৈছে road reaction মই দেখা পাই পগলা হৈ গৈছোঁ না G63 আকৌ নাম্বাৰ বলিছে 63 ৰেচি হ'ব লাগে লাইফত বিদ্যা হয় বাইক পাৰ্কিং কৰিছোঁ ইয়াতে মানে আহি পালোঁ লোকেশ্যন এইখন দোকান এতিয়া আগত যাই পেলাই লগত কথা পাতি আছোঁ বলক আমাৰ ছাৰৰ দোকান চাৰিফালে দোকানো কিন্তু মডিফিকেশ্যন ভাল হৈছে দেই একদম মজা MA কাপলছ এম কোন আৰু এ কোন সিফালে লুকেছি মাকৰ পিছফালে বাকী এইটোৰে কি নাম তোমাৰ নাম্বাৰো মনজিত গম পাওঁ তেওঁৰ কি নাম অনুষ্কা এই বঢ়িয়া MA কাপলছ নামটো ভাল লাগছি একদম ধুনীয়া নাম থেংক ইউ বাকী এতিয়া কি খুৱাবা তুমি মোক খোৱাৰ আগত মননা এটা জনা হা সম্বৰ জনাবা নাই মানে এই ৰাতি আহিছা না চিপছ দি এই বঢ়িয়া কিন্তু এই চিপছ মই খাই ভাল নাপাওঁ যে কুৰকুৰি দিওঁ নাই কেইডাল খাতা আছে এতে লাভ হ'ব মোৰ এতিয়া লাভ হ'ব বঢ়িয়া বাকী আৰু মেডাম মাত নে দে মানে হ'ব লগা বৌ বুলি ক'ব লাগিব এতিয়া মোকে ডাকি দিয়া দিছে এই কাপলছৰ লাষ্ট চাওঁ বিৰাট লাভ বাকী চেল কেনেকুৱা ছাৰ মাকো উঠছি বইনাকো উঠছি তাকো জীয়েকো উঠছি চব পলা ভাই খুৰী কিবা ক'বনে হৈছে দে আমাৰ ইয়ে যে একমাত্ৰ নীলাজ প্ৰাণী আছে মোৰ বন্ধু কাৰ পৰা হলো সত্যৰ পৰা মোৰ পে বোলে নীলাজ হৈছে এডাল থৈ হৈছে এই গলত খচ খচাই থাকে নহ'লে বাকী চেল কেনেকুৱা ইয়াতে তেল একদম মজা জমেটতকৈ বঢ়িয়া হৈ আছে জমেটতকৈ ভাল না জমেটতকৈ বঢ়িয়া আৰু মানে কষ্ট নাই ৰাতি ঘূৰাৰ কষ্টটো নাই আৰু এই দোকানখন ক'ৰ পৰা বনালি দোকানখন এই আমাৰ কি নাম আছিল যে নে কি নাম আছিল নামটো পাহৰিলো মানস মনীষা মানস মনীষা মানে আমাৰ এই মানস দাই এইটো বিজনেছ নতুনকৈ ষ্টাৰ্ট কৰিছি এই দোকানগিলা বনাই দেই মানে কিমান বস্তু ছাৰ তোমাৰ দোকানখনত মানে গোটেইখিনি 40,000 কিন্তু বেটাৰী চেটাৰী একো নাই গোটেইখিনি লাইটিং চাইটিং আৰু এইখিনি এনে তুমি সুখী নে সুখী মানে কি ক'ম আৰু মানে লছ হৈছে আৰু বহুতখিনি 20,000 মানত সঁচাই নেকি সঁচাই কচমছে মানস দা বেয়া কাম কৰিছ এইটো মোৰ লগ এটা বনাইছে গৰচুকত যে পিজ্জা যে বনাইছে নতুনকে ভাইৰেল হৈ আছে ল'ৰাটো এই পিংক কালাৰৰ গৰচুকত আছে তো সিহঁতৰ 20,000 মানতে হৈ গৈছে কিন্তু এনে দোকানত ভাল লাগছে কিন্তু ন মানে লাইট চাইটেদি বঢ়িয়া একদম ধুনীয়া এটা ভাল লাগছে সুখী ডিজাইন গোটেইখিনি কিন্তু অলপ খৰচা বেছি কিন্তু কোৱালিটিটো অলপমান বেয়া পালোঁ অলপমান আৰু বেছি নহয় লাইট চাইট অলপমান বেয়া লাইট চাইট গ'লে বোলে ফিউজ গেছি মানে অলপমান মানে এইবিলাক টান কৰি দিয়া নাই চাকা বোলে নুঘূৰে এইটো নিজে কৰিব লগা হ'ল আৰু গেছটো এতিয়া নতুন লগাব লাগিব এইটো মানে
এই কি লিক হৈ থাকে ঠিক কৰো আৰু লিক চাৰিওফালে প্ৰব্লেম মানে কি হ'ব বাকী তোমালোকৰ ৰিলেশ্যনশ্বিপ কেইবছৰ হ'ল দেখো আমি 2023 আহিছো 2023 এই বঢ়িয়া কাষ্টমাৰৰ পইচাটো লৈ লোৱা দু কিন্তু ভাল লুকেছি দেই এটাও নাহে ভিডিঅ'ত ভগৱান ইমান লাজ বাকী এটা খোৱাবা লাগাটো কংগ্ৰেচুলেশ্যনছ ভাল কাম কৰিছা Thank you. তুমি মানে আহিবলগীয়া প্ৰজন্মক কিবা এটা মটিভেশ্যন দি দিয়া এইফালে লাইফটো এইফালে পৰি আছে বঢ়িয়া কি ক'ম আৰু যিকোনো কামে লাজ চাজ কৰিব নালাগে মানে কৰিলে হ'ল আৰু মই লাজ চাজ নকৰো কেৰে ফাৰ্ষ্ট জমেটো মাৰিলো জমেটো মাৰি কিনে আৰু জমেটোতো আৰু গমেই পাইছা তুমিও মাৰি আছা তাৰপিছত এইটো নতুন আইডিয়া পালো আহি গলো আৰু এটা ধুনীয়া লাইন এটা কৈ দিব পাৰা বোলে গাৰ্লফ্ৰেণ্ডক লৈ ক'ৰবাত ফুৰিব যাওঁত কেনেকে দোকান দি লাভ হ'ব নেকি কাম এটা কৰিলে অলপ পইচাই আহে পইচা খেদাতকে পইচা আহিব। জীৱনটো গঢ়ি উঠিব পাৰি না গঢ় ল'ব পাৰি কিন্তু বাকী কিবা এটা কৈ দিয়ক বাইদেউ কওক না নকয় নাই লাজো কি বহুত লাজো হৈছে দে মই ভিডিঅ' বনাম মোৰ হেতে নাহে হৈছে দে যি নহওক গাইছ মানে তেখেতে মানে ক'ব লাগে বৌ বুলিব লাগিব মানে এতিয়া ভাই ভৰি বুলিব লাগিব ফাইবাৰে হ'ব আৰু বৌ মানে একে সমানৰ দেখোন কি তাকেইতো কি ক'বা নামটো কি আছিল অনুষ্কা অনুষ্কা এতিয়া অনুষ্কাৰ নাম কাঢ়ি মাতিব লাগিব অনুষ্কা বঢ়িয়াকৈ মেগী বনাই খোৱালা খালো ভাল লাগিল এতিয়া যাই থাকোঁ জমেটো মাৰিব আছে কাৰণ আজি হৈছে মঙলবাৰ নে সোমবাৰ ৰাতি মঙলবাৰ ৰাতিপুৱা লাগি ডিউটি মাৰিমে গতিকে এতিয়া যাই থাকোঁ আৰু 8টা বাজিল এওঁলোকে দোকান বন্ধ কৰিব টাইম হৈছে ইয়াৰ ভিতৰত আৰু দেখা নাপায় আৰু এতিয়া মানুহ গোটেই খালী হ'ল কিন্তু মানে উপায় নাই লাষ্টৰ কাৰণে এই কাষ্টমাৰ থকাৰ কাৰণে ভিডিঅ' বনাব পৰা নাই ইমান যি হ'লেও কাষ্টমাৰে অলপ মানে বেয়া পায় না গোটেই এৰিয়া গোটেই খালী দিয়া মেডামত বাই বাই থেংক ইউ বঢ়িয়া ধুনীয়া মেগী বনাই খুৱাইছা বাকী বাদ পাইছিলোঁ পইচা কিমানত কি পইচা নালাগে আজি এইগিলা নাটক নহ'ব ৰ আজি নালাগে আজি নালাগে কালি নালাগে আজি নালাগে এই ক কিমান হৈছে খুৰী হা মেগী 30 টকা চৰি মেগীয়ে নহয় পানী আছে চিগাৰেট এটা আছে 50 টকা আৰে নেদলি হয় এই যিমান যি হ'লেও ভাই বেপাৰ কৰিছে না বেপাৰত বন্ধুত্বটো নাহে বাকী ক্ষেত্ৰত আছে এনে ফুল ছাপৰ্ট আগবাঢ়ি যা কিন্তু মানে কিবাটো তোমাৰ বেয়া পাইছে কোনটো মানে এইখিনি মানে কি বুলি ক'ম এতিয়া মুখতে আহা দেবাত দিব দিয়া ভাল কাম কৰিছা নাই নাহে ই বুক কৰিব লাগে আৰু বোলে খেদাহে দি হৈছি মই আগতে দৌৰিম মই কিবা বেলেগ কওঁ বুলি ভাবিছিলো বোলে বাচাম দে বুলি কওঁ বুলি ভাবিছিলো আগতে দৌৰিম আহিছে নেকি এইটো দি আহে না আগতো দি এই আগত লাইনটো দি জীৱনত প্ৰথম দেখিছো বিদ্যা এনকে ৰাস্তা ক্ৰছ কৰা হাতী গম পানা মনজিত লাইফত ফাৰ্ষ্ট টাইম এনকে দেখা পাইছো ৰাস্তা ক্ৰছ কৰা হাতী দেখাব বাৰো দেখাব মোৰ মই বনাই আছো না চুপ গাড়ীহে আহি থাকে পুলিচ বুলি ভাবে কৈ আহি মাতে জলদি দৌৰিব জানো নহয় আমি টেনচন নাই চবৰ আগতে আমি গাড়ী হৈ যাম কৈ আই ঐ বাবা আহে ইমান সৰু হাতীনে দেখা পোৱা নাই যি দুইজনকো ভাল লগা আছে না গাইস এই লুকোৱা চাচোন মই লাজ নালাগা হৈ গৈছে ইমান পাব্লিক প্লেচত দোকান দিছে দি পেলাই এতিয়া লুকবা আহিছে চাচোন মই লাজ নাই আৰু আজিকালি ই বাৰু মোৰ লগ এইকাৰণে নীলাজ হৈছে লাহে লাহে লাজ লাগে দে লাজ কৰি দেখোচোন একবাৰ দে লাজ কেনেকে কৰে চাওঁ মুখখন দেখা পলালা বাকী হাতী ৰখি আছো চাবৰ কাৰণে একবাৰ দেখা পালো কিন্তু ওচৰৰ পৰা দেখা নাই এই মই কেনেহেন ভিডিঅ' বনালে ৰাইজে চাব কমেণ্টত জনাব তাৰপিছত মই বনাম গাৰ্লফ্ৰেণ্ডৰ লগত প্ৰেংক লাগে বুলি ক'ব গাৰ্লফ্ৰেণ্ডৰ লগত ভিডিঅ' বনাম গাৰ্লফ্ৰেণ্ডৰ লগত প্ৰেংক লাগে বুলি মানে এনেকুৱা ভিডিঅ' চাগে নাই চাগে গাৰ্লফ্ৰেণ্ডৰ লগত দোকান দিয়া ভিডিঅ' কিবা কিবি আৰু আছে দেখোন আছে নেকি এম ব্লগ ইমান এটা সেই নবনাই ন মানে
personally নবনাই। সেই পাৰ্চনেলটো নবনাই। হ'লেও আৰু ভাল বঢ়িয়া তাৰমানে দোকানত চেল দেখাবি ডেইলি দোকানত চেল দেখাম কেনেকুৱা কি চেল হয় কিমান কি চেল হয় কি কেনেকুৱা মানে কেনেকুৱা কাষ্টমাৰ আহে কেনেকুৱা আৰু দোকান দিব লাগিলে কি সেই কৰিব লাগে সবখিনি দি আছো আইডিয়া। এতিয়া নামো দে কৈছি পিছদিনৰ পৰা ফুজ হৈ ঘুমাই থাকো কালি পৰা বনাম কালি পৰা লিংকটো দি দিবা মই দিম অ'কে চিয়ৰ গাইজ ই যদি মোক লিংক দিয়ে মই ডিছক্ৰিপশ্যনত দি দিম চাব পাৰো ওপৰতে কালি পৰা মোৰতো আহিব কালি মোৰ বিশ্বাস আছে ইয়াৰ ওপৰত নাই ৰাতিটো বনাম লগালে একদম নৰে। খালি নৰে বোলে। কমেণ্টত জনালে হ'ল কেনেকুৱা ভিডিঅ' লাগে এইটো জনালে হ'ল মই বনামেই। একদম নৰে। এই জদাউন দিয়ে আছে অলৰেডি আহিছে হাতী কৈয়ে হাতী আমাক দেখাব হাতী বহি গৈছে নেকি চাবি আৰু ইফালে দি ওলাব ভুমকে চাই আছে ফুটে দি দেখা হ'ব হাতী কি হ'ব কৈয়ে লাইট চাইট নাই নহয় নুঠে ভিডিঅ' টচ মাৰি আছে দেখোন নাই একো নাই গোটেই কলা মলা আহিছি বোলে এইফালে আৰু অহাই নাই গাইছ হাতী বোলে বেগ হৈ গেল এইকেইটা দহটো মাৰ দাদা দাদা একবাৰ মাৰি দেখোন হা এইকেইটা তোৰ চানাও আছে আল্লাহ দেখা পাইছোঁ ভাল লাগছি এইয়া কিন্তু গোটেই জিলমিলি আছে মানে পোহৰ একো নাই কাৰণে ঐ ছাৰ সেইবিলাক চাউল কিজানি তাৰ চাহ হৈছে তাতকে হাতী চাম আৰু আহিব হাতী চাব সি গাৰ্লফ্ৰেণ্ডৰ লগত ঘূৰিব যাব ওলাইছে এতিয়া এই জিন্দগী সেইকাৰণে মই ৰিলেশ্যনশ্বিপত নহওঁ গম পাই না গাইজ বিদ্যা হৈছোঁ অলগি নখৰে এই হাতী চাওঁ অডিয়েঞ্চ মজা ফিল গাইছ মজা বাকী এখানতে ভাড়া না গাইজ এয়া হাতত চাব যাওঁ প্লেট লৈ দাউৰছে হাতী যাবৰ কাৰণে সত্য চাব লাগে এই গেটখন মাৰ পেট দিলা একো নহয় কয় কি গেলে থাকে বলা এই হাতী গে যাব দিছি ফোন কৰি আহিবতো দেৰি হ'ল লজ হৈ গেল হ'লেও কথা নাই চামেন A few moments later. এতিয়া পাইছোঁ জোৰোত আৰু যাই আছোঁ শালপতিৰ দোকানত কাৰণ বিশ্ব আছে শালপতিৰ তাত মানে তেওঁৰ নাই জমেট'ৰ টি চাৰ্ট আৰু মোক তেওঁ দিছোঁ ধুই সেইকাৰণে মই মানে চিভিল ড্ৰেছত আজি জমেট' মাৰিম আৰু বিশ্বই চিভিল ড্ৰেছত মাৰিব আৰু চিভিল ড্ৰেছৰ কাপোৰ মানে বিশ্বক বোলে মোৰ তাৰ পৰা নিদিব লাগে সেইকাৰণে বঢ়িয়াকৈ মোৰ ৰুমত যাই পেলাই টি চাৰ্টটো ভৰাই লৈছোঁ এতিয়া যাই পেলাই বিশ্বকো দিওঁ শালপতিৰ তাতে অলপমান সময় আড্ডাও দিওঁ তাই মোৰ ক'ৰবাত 12টা এতিয়া অনলাইন হ'ম লাহেকৈ 12:10 মানত হৈ পেলাই আৰু অৰ্ডাৰ মাৰিছোঁ গোটাই ৰাতি না কি কয় আৰু গোপ্ৰটো আনিছোঁ চাওঁ মানে ৰেকৰ্ডিং কৰোঁ নে নাই এই মাউণ্টটোৰ লগত মানে বৰ বেছি কমফৰ্টেবল নহয় ডেটছ ৱাই মানে কনফাৰ্ম হোৱা নাই কি কৰোঁ কি নকৰোঁ যি কৰোঁ আপোনালোকক জনাই আছোঁ যে চিধা যাই লওক শালপতিৰ তাত বলক এই চিৰিয়াখানা ইয়াত চিৰিয়াখানা দিয়া ভিডিঅ' বনাই থকা চাই আছিল হোৱাট এ লুকছ মেন কি মজা লগাইছে তোমাক গাইজ কমেণ্ট কৰিব কেনে লগাইছে হেডফোনডালৰ কাৰণে লুকছটো বেয়া হৈছে অলপ হেডফোনডালটো মেইন না দে বঢ়িয়া এতিয়া অনলাইন হবি সুন্দৰ কে দেখাইছে ঠিকে আছে একদম গলু মলু হা আৰে আগতে ৰিল বনাওঁতে পিন্ধিছিলো মই পিন্ধি নাই তাৰপিছত একদিন নেকি পিন্ধিলো আৰু অ ভাল লাগে লাগা নাই এ তুমি পিন্ধিছা ভাল নহ'ব ফিটিং হোৱা নাই না এইটো মই পিন্ধো মোৰ তাত ফিটিং হয় এইটো ষ্টাইল ভিডিঅ' বনালে ভাল বনাব লাগে এইটো বেয়া লাগছি ইমান ধুনীয়া মানে পিংকি বয় অলপ ফিটিং কৰি ল'বা কালি অলপ চপাই ল'লে হৈ যাব ভাল এই এইটো চলা চবাই ললি কেম্বা লগা হয়
বাকী হালপতি চেল কেনে আপোনাৰ কেইটাত খুলছা এই চালা বহুত সোনকালে একা বোম লগাইছে বিদ্যা এইবাৰ আহি দিয়া কি বোম লগাইছে না হোৱাট এ লুকস ম্যান চিগনা লগাইছে এই সেলফি কেমেৰাতে ভিডিঅ' বনাই ভাল লাগে বে ও বাহ গোটেই নিজকে দেখা পাই থাকে না ভিডিঅ' মানে ভাল লাগে নিজৰ মুখৰ দিকে চাই দেখা নাই এনেকে চাই থকা যায় কেমেৰাটো এতে থাকে দিছ ইজ দ্য কেমেৰা কিন্তু চাই থকা যায় এটা কি নিজৰ খোৱা মই তোমাৰে খাওঁ না এই গাইস কোনে কমেন্ট কৰিছে কোন হাৰামদাৰে কমেন্ট কৰিছে বিশ্বই মোৰ খাই বুলি এই খুনৰ পে ই মোৰে খাই আছে বিদ্যা খোৱা এটা কি খোৱা কিবা নিয়ম বনি গৈছে মই খোৱা বুলি মানে কোনোবা কমেন্ট কৰি দিছে দি পেলাই এতিয়া মোৰ এল লগাই দিছে ডেইৰী মিল্ক এটা খোৱা কোক এটা খোৱাবা তাহাক তোমাৰ দুটা কেক খোৱা বঢ়িয়া লগ পাই আছো খন্তেক বিৰতিৰ পিছত গাইস অৰ্ডাৰ এটা লাগছি 23 টাকা আৰু এইফালে 25 টাকা পাম ইণ্ডিয়ান গ্ৰেভি হাউচ এইখান ৰেষ্টুৰেণ্ট এইখান আৰু বাকী বিশ্বৰো অৰ্ডাৰ লাগি আছে এখানতে ই পিক আপ কৰিব যাই আছে 150 লাগছি তাত মোৰ 30 টকা লাগছি যি নহওক মই 25 টকা যদি পাম ওচৰতে দি পেলাই বাকী ৰেডি হ'বা 7 মিনিট আছে তেতিয়াকলৈ শালপতিৰ লগত অলপ আড্ডা এই চাল্লা তোমাক একদম হিনি মানে পারাসানাত মান লাগাইছি মানে পুরো হোয়াইট ভিউ না মুখখান সরু সরু লাগাইছি দেখ গাইজ বঢ়িয়া অর্ডার লাগছে এটা এই এয়ারপে পিক আপ করলো আকৌ বিরিয়ানি বাইটৰ পে দিবে যাব লাগে কটেই এইটো বৰবাৰী এইটো থমকলিতা ৰোড থমকলিতা নিয়াৰ দুৰ্গা মন্দিৰ হাউচ নাম্বাৰ 1 লোকেশ্যনটো বাৰু চিনি পাম টেনশ্যন নাই এটা পটাপট যাই ফেলে এই ডেলিভারিটো দিও দাদা বাই বাই বলক পটাপট একদম যাই ফেলে গুলি যাওয়া দাও গুলি আ দাও থোড়ি সি দারু মেরে আন্দার আ গই এইবারে গোপ্রো মানে সত্য ভাল লাগছি কিন্তু আন্ধার মধ্যে দেখা আছে উপায় নাই আয়া নাই দেখ এই অর্ডার তো ডেলিভার করি হোক পটাপট অনলাইন দিছে নেকি তাতে ওকে ঠিক আছে থ্যাংক ইউ দিয়াৰ চেটটা বঢ়িয়া অৰ্ডাৰ কেনেকুৱা এ মই দুটা মাৰিলোঁ 12টাৰ পে 12টা বজাত আহিছে নেকি অঁ আজি অৰ্ডাৰ নাই তেনেকা 12টা বজাৰ পিছত তথাপি লাগি আছে কিন্তু এই দুটা লাগিলে আৰু মোৰ অঁ গাইস এটা অৰ্ডাৰ পিক আপ কৰিব আহিছোঁ প্ৰায় 8 কিলোমিটাৰ 200 মানে শালপতিৰ দোকানৰ পৰা আৰু লালমাটি আৰু দিবে যাব লাগেও সিমান মানে এই চাক লোকেশ্যনটো বেলতলা দেখাইছে কিন্তু লালমাটিত আছে লোকেশ্যনটো এতিয়া আহি পাইছে এইটো ঘৰ বাকী এই এইটো চালু কৰা আছে ৰ'ব এই হলুত কৈছে 7.2 কিলোমিটাৰ ড্ৰপ আৰু যাব একদম মানে ভয়ানক জেগাত লাগব এইটো ভাগ্য ভাল বাৰু বিশ্বৰ লগত লাইনত আছোঁ কিন্তু ক'ত যাব লাগিছেচোন ক'ৰ ভিতৰত এই মেইন লাইন কৈ যাব লাগিব এইখিনি লখৰা অৰ্ডাৰ ডেলিভাৰ কৰিলোঁ দে গাইছ ফাইনেলি কিবা ছাকচেছফুলি লোকেশ্যনটো বাৰু এইখিনি বেয়া নহয় কিন্তু জোন পিন্ধি আহিছোঁ সেইটো ৰাস্তা ভাল নহয় এতিয়া মই কিমান দূৰ আছোঁ 16 কিলোমিটাৰ 16.2 এই বেছি যাবৰ লাগিলে ইয়াৰ পৰা আৰু পইচা কিমান দিছে এইটো দেখা নাই নহয় ৰ'ব 1 ছেকেণ্ড পইচাটো দেখাই দিওঁ নহ'লে এইটো আধৰুৱা হৈ যাব দেখোন ট্ৰিপ এইটো 174 ৰুপিজ দিছে প্ৰায় 16 কিলোমিটাৰ গৈছে 16 কিলোমিটাৰত ঠিক আছে পইচা বেয়া নহয় 160 টকা 10 টকাকৈ হ'লে 174 দিছে আৰু এইফালে 25 টকা পামেই আৰু টেনশ্যন নাই অৰ্ডাৰ ডেলিভাৰ কৰি দিলোঁ যিহেতু এইটো বেগটো মাৰি দিম এতিয়া ব'লক যাওঁ আৰু বিশ্ব এইফালে আছে তোমাৰ আহোমগাঁও ফালে আহিছে বোলে তাৰো অৰ্ডাৰ লাগছি এতিয়া আমিতো কথা পাতি আছোঁ বাৰু ফোনত লাগি আছে ইয়া টেনশ্যন নাই মানে এনেকৈ লগ এটা থাকিলে সাহস কৰি আহিব পাৰি য'তে নহওক আৰু এইফালে লোকেশ্যন আমাৰ শ্বেয়াৰে থাকে না অল টাইম গতিকে টেনশ্যন ফ্ৰী এতিয়া ব'লক পটাপট যাওঁ আৰু বিশ্বক লগ কৰোঁ ক'ত চাহ পানী খাওঁ গাইছ ফাইনেলি এই VIP ৰোড পালোঁ আৰু এই বিশ্ব ছাৰক লগ পালোঁ এখেতে আছে মুটি এতিয়া যাই আছোঁ 6 মাইল ফ্লাইঅভাৰৰ তলত কিবা খাবাক লাগি কাৰণ অৰ্ডাৰ লগা নাই আৰু টাইম হৈছে 3:48 লাষ্টত যদি কিবা এটা অৰ্ডাৰ লগাই দিয়ে না মানে চিধা দিনাইল মেলেই নাই 7টা বজাৰ পিছত মই চিধা ৰুমত গুচি যাম গাইছ দিছ ইজ দ্য মানে 6 মাইল ফ্লাইঅভাৰ আৰু দিছ ইজ দ্য পাৰ্টনাৰ
এনেকে বঢ়িয়া লগাইছে পইচা তুমি দিবা মই খাই দিম ই কেলা গোটাই দিনটো এখানে নাটক আর আমি বাকি বঢ়িয়াকৈ এটা চাওমিন অৰ্ডাৰ দিছোঁ এখেতে খাব চিকেন চাওমিন আপোন খাই ভেজ চাওমিন আৰু টাইম হৈছে 3:52 3:55 হোৱাৰ লগে লগে অফলাইন কৰি দিম নহ'লে 1 মিনিট থাকোঁতে অৰ্ডাৰ লগাই দেই সেইটো নাটকটো মানে ইচ্ছা নাই যিহেতু 6 মাইল পালোঁৱেই ৰুমো পাম যায় চিধা চিধি এতিয়া বৰ্তমান জোনৰ বাহিৰতে আছোঁ পিছত বেলতলা তিনি অঁ নাই দে ঠিকে জেগা দেখা আছে এইটো পাঞ্জাবাৰী ৰোড এইটো VIP ৰোড বাকী আৰু 55 হওক লাগি ৰখোতে নহ'ল আৰু 2 মিনিট অফলাইন হৈ চিধা আহি পালোঁ মোৰ ৰুমৰ ওচৰ মানে দিছ ইজ দ্য ৰোড অম্বিকাগিৰি নগৰৰ এইফালে চিধা গ'লে হাতীগড় চাৰিআলি আৰু ৰাইট চাইড গ'লে মানে নাৰিকলবাৰী আৰু নাৰিকলবাৰীত মোৰ ৰুম গতিকে এতিয়া ভিডিঅ'টো এণ্ডিং কৰা টাইম আহি গৈছে সেইকাৰণে ভাবিছোঁ কি মই মানে আপোনালোকক আৰ্নিংটো দেখাই দিওঁ আজি দিছ ইজ মাই আৰ্নিং 292 এতে 100 টকা ইনচেণ্টিভ জোৰ কৰি লওক মানে এইটো যোৱাকালি যে এইফালে এড হৈছে 100 টকা ইনচেণ্টিভটো এইটো মানে ইয়াতে এড হ'ব লাগিছিল কিন্তু যোৱাকালি এড হ'ব এইটো নিয়মেই সেইকাৰণে 292 এইফালে ধৰি লওক 392 ধৰি লওক 400 টকা আৰু 8 টকা কম আৰু এতিয়া কিলোমিটাৰটো দেখাই দিওঁ কিলোমিটাৰ চলছে মোৰ 128 মানে 128.7 আৰু এভাৰেজটো মাক কচম কৈছোঁ কি দিছি আই মানে বিদ্যা মই পগলা হৈ গৈছোঁ চাওকচোন এভাৰেজ এইটো চাওক 85 এখন 125cc গাড়ী নে মোৰ সন্দেহ লাগি যায় হণ্ডা SP জয় বিদ্যা হণ্ডা SP কিন্তু মোৰ দিল খুচ কৰি দিছে সঁচাই পিক আপৰ ক্ষেত্ৰত হওক মানে ফিচাৰ্ছৰ ক্ষেত্ৰত হওক মাইলেজৰ ক্ষেত্ৰত হওক লুকছৰ ক্ষেত্ৰত হওক 125cc মানে মই 100% ৰিকমেণ্ড কৰিব পাৰোঁ দেই এখন গাড়ী বিদ্যা কৈছোঁ মই পগলা হৈ যাওঁ আৰু যিটো মাইলেজ হয় নাই মই তাতকৈ বেছি পাওঁ যেনে ফিল হয় সদায় মানে যি তেল ভৰাও মানে থাকিয়ে যায় দিনক এতিয়া ভিডিঅ'টো ইয়াতে এণ্ডিং কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব এটা কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব নকৰে নাই এইটো আপোনালোকৰ কথা বাকী আৰু মই লগ পাই আছোঁ এটা অন্য এটা ব্লগৰ সৈতে আজি ভিডিঅ'টো কেনে পালে ক'ব নেকি বাই বাই গুড মৰ্ণিং এই চাক পৰ হৈ গ'ল